আমার যিদিনাখনৰ পৰা আমাৰ চৰকাৰে ক'লে যে গোমাংস খোৱাৰ নিষিদ্ধ, খাব নালাগে, জবা কৰিব নালাগে, সেইদিনাখনৰ পৰা আমাৰ মাজত আমি গৰু জবা কৰা বন্ধ কৰি দিছোঁ। ইয়াৰ বিকল্প আমি ল'ৰাবিলাকক আপোনাৰ খাচী দিছোঁ, আৰু খাচী এনেকৈ নহয় বজাৰৰ পৰা কিনি আনি গোছ কিনি আনি খুৱাই দিলে এনেকৈ নহয়, আমাৰ ইয়াত আনি জব কৰা হয়। ইয়াত আনি খাচী যিবোৰ বেপাৰী আনি ইয়াত জব কৰে, আমাৰ সন্মুখত আপোনাৰ খালি খাচী ভাল ভাল খাচী হ'ব লাগে, 10 কেজিৰ ওপৰত হ'ব লাগে, আৰু খালি আমাক ফুল মাংসখিনি আমাক দি থৈ যায়। তাক ঠেং ভৰি আঁত চত এইবিলাক মাথা চাথা এইবিলাক তেওঁলোকে লৈ যায়, আমালোক ফুল মাংস ইয়াতে ওজন কৰি দি থৈ যায়। আৰু এইটো আমি বুধবাৰে দিওঁ, দেওবাৰে আমি লোকেল মাছ দিওঁ, শুকুৰবাৰে আমি কুকুৰা দিওঁ, মংগলবাৰে আমি কণী দিওঁ। এনেকৈ প্ৰায় সপ্তাহত মানে এদিন নিৰামিষ হ'ব পাৰে, বাকী দিনখিনি আমি তেওঁলোকক আপোনাৰ কণী নহ'লে মাছ নহ'লে আপোনাৰ এই মাজে মাজে আমি মহ কাটোঁ। আজিও আমাৰ ইয়াত মহ কটা হৈছে, দিগৰ পৰা আমি মহ কিনি আনিছোঁ। ইয়াত আমাৰ আলহীসকল আহিছে, আমাৰ ছাত্ৰসকলৰ কাৰণে আমি মহ কাটিছোঁ। তো মাজে মাজে মহ দিওঁ, আৰু বেছিভাগে আমি প্ৰত্যেক বুধবাৰে খাচী দিওঁ। আমাৰ 2 কুইণ্টেল খাচী লাগে এটা সাঁজত, 2 কুইণ্টেল খাচী মাংস লাগে, এইখিনি আমি প্ৰত্যেক বুধবাৰে দিওঁ। 2 কুইণ্টেল 20 কেজিমান মাছ লাগে, লোকেল মাছ, আমি লোকেল মাছ দিওঁ দেওবাৰে। আৰু শুকুৰবাৰে আমি 1.5 কুইণ্টেলমান কুকুৰা লাগে, কুকুৰা শুকুৰবাৰে দিওঁ। আৰু মংগলবাৰে এনেকুৱা কণী দিওঁ। মানে আমি এতিয়া চিন্তা কৰোঁ যে আমাৰ ল'ৰাবিলাকে খোৱা বোৱাৰ কাৰণে বিলকুল মানে কষ্ট কৰিব নালাগে। আকৌ ৰাতিপুৱা আমি বজাৰৰ পিছত ল'ৰাবিলাকক এদিন খিচিৰি এদিন পোলাও দিওঁ। তাৰ মানে সম্পূৰ্ণ নিষিদ্ধ, আমাৰ ইয়াত বিলকুল আমি মাদ্ৰাসা সম্পূৰ্ণ নিষিদ্ধ কৰিছে। যেতিয়ালৈকে আমাৰ চৰকাৰে যদি ইজাজত অনুমতি দিয়ে তেতিয়া আমি চিন্তা কৰিম, কিন্তু একদম আমি এটা কাম কৰিছোঁ যে আমাৰ ইয়াৰ মাদ্ৰাসাত প্ৰায় 1300 ল'ৰা আছে। সকলো ল'ৰাৰ অভিভাৱক যদি একেলগে মতা হয় তেনেহ'লে অলপ অভিভাৱকসকলৰ কষ্ট হয়, তেওঁলোকৰ টকা মেলাত অলপ কষ্ট হয়। গতিকে আমি 2টা ভাগে ভাগ কৰি লৈছোঁ। আজি যিটো অভিভাৱক সভা হ'ল, এই সভাটো হৈছে খালি দিনীয়াত আৰু হাফিজি শাখাৰ। এই দিনীয়াত আৰু হাফিজি শাখাৰ যিমান ল'ৰা ইয়াত আছে, গোটেই উত্তৰ পূৰ্বাঞ্চলৰ ল'ৰা ইয়াত আছে। আমাৰ দাৱতক সঁহাৰি জনাই উত্তৰ পূৰ্বাঞ্চলৰ পৰা গাৰ্জেনসকল আহি ইয়াত উপস্থিত হৈছিল। তেওঁলোকক লৈ আমি মানে সভা কৰিলোঁ, আৰু সভাটো বৰ ধুনীয়া হিচাপে মানে পৰিচালনা কৰা হৈছে, চলিছে। সেইকাৰণে আমি আমাৰ অভিভাৱকসকল তথা আমাৰ কাৰ্যকাৰী কমিটিৰ মেম্বাৰ, আমাৰ শিক্ষকসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ ইয়াত বিভিন্ন ধৰণৰ নতুন নতুন পদক্ষেপ লোৱা হৈছে, যেনেকৈ আপোনালোকক আগতেও আমি জনাইছোঁ, আজিও আকৌ ক'ব বিচাৰিছোঁ যে ইয়াত কম্পিউটাৰ শিক্ষা প্ৰশিক্ষণ লোৱাৰ কেন্দ্ৰ খোলা হৈছে। 25টা কম্পিউটাৰ ইতিমধ্যে আমি খৰিদ কৰিছোঁ, আৰু 25টা লোৱাৰ আমাৰ কমিটিয়ে প্ৰস্তাৱ লৈছে। লগতে এই 2-3 দিন আগতে আপোনালোকক জনাইছোঁ যে আমাৰ ইয়াত টেলেণ্ট 20 নামৰ এটা অনুষ্ঠান খোলা হৈছে। আমি ক্লাছ 8ৰ পঢ়া শুনা আৰম্ভ কৰিছোঁ পৰহি। আৰু দ্বিতীয়তে আমাৰ ইয়াত ল'ৰাবিলাকৰ টকা মেলাৰ কাৰণে ঘৰৰ কামো চলি আছে। ল'ৰাবিলাকে খেলা ধূলা কৰাৰ কাৰণে আমি ফিল্ডৰ ব্যৱস্থা কৰি আছোঁ। বিভিন্ন ধৰণৰ পদক্ষেপ মাদ্ৰাসা কমিটি লৈছে। এইকাৰণে যেনেকুৱা পদক্ষেপ লোৱা হৈছে, এনেকুৱা খৰচো বাঢ়ি গৈছে।